হেল্ল' গাইজ, জি কে উইথ ফ্ৰী ইউটিউব চেনেলটোৰ জৰিয়তে আজি আমি ষ্টেটিক জি কে 2 নম্বৰ পাৰ্টটোৰ বিষয়ে আলোচনা কৰিম। এই চিৰিজটোত আমি 5 মিনিটৰ ভিতৰত ষ্টেটিক জি কেৰ সম্ভাৱনীয় কুৱেশ্যনসমূহৰ বিষয়ে আমি আলোচনা কৰিম। ষ্টেটিক জি কেৰ প্ৰথম পাৰ্টটোত আমি ফাৰ্ষ্ট ইন আছাম এই বিষয়ে আলোচনা কৰিছিলোঁ। ফাৰ্ষ্ট ইন আছামৰ দ্বিতীয় পাৰ্টটোৰ বিষয়ে আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। আমাৰ আজি প্ৰথম প্ৰশ্নটো হৈছে, ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা প্ৰথম দলংখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শৰাইঘাট দলং। শৰাইঘাট দলং 1962 চনত নিৰ্মাণ কৰা হৈছিল। সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী আছিল বিমলা প্ৰসাদ চলিহা। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে, প্ৰথম অসমীয়া মাহেকীয়া আলোচনীখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অৰুণোদয়। অৰুণোদয়খন 1846 চনত প্ৰথম প্ৰকাশিত হৈছিল। আলোচনীখনৰ প্ৰথম ফাউণ্ডাৰ এডিটৰ আছিল নাথান ব্ৰাউন। আমাৰ এই চিৰিজৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে, আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সাগৰলৈ বহু দূৰ। সাগৰলৈ বহু দূৰ চিনেমাখন পৰিচালনা কৰিছিল জাহ্নু বৰুৱাই। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে, অসমৰ প্ৰথমখন বিশ্ববিদ্যালয়ৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গুৱাহাটী বিশ্ববিদ্যালয়। গুৱাহাটী বিশ্ববিদ্যালয় 1948 চনত প্ৰথম স্থাপিত হৈছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম ভাইচ চেঞ্চেলৰ আছিল কৃষ্ণকান্ত সন্দিকৈ আৰু বৰ্তমানৰজন হ'ল ডক্টৰ ননীগোপাল মহন্ত। আমাৰ এই চিৰিজৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে, প্ৰথম অসমীয়া গল্প সংকলনটোৰ নাম কি? গল্প সংকলন বা চুটি গল্প বুলি ক'ব পাৰি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সুৰভি। সুৰভি লিখিছিল লক্ষ্মীনাথ বেজবৰুৱাই। লক্ষ্মীনাথ বেজবৰুৱাক চুটি গল্পৰ জনক বুলিও জনা যায়। আমাৰ এই চিৰিজৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে, মহাভাৰতক অসমীয়ালৈ অনুবাদ কোনে কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাম সৰস্বতী। আমাৰ আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে, ৰামায়ণৰ অসমীয়া অনুবাদ কোনে কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মাধৱ কন্দলীয়ে। আমাৰ এই চিৰিজৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে, অসমৰ প্ৰথম চলচ্চিত্ৰ পৰিচালক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰমথেশ বৰুৱা। প্ৰমথেশ বৰুৱাই দেৱদাস নামৰ এখন বঙালী চিনেমা পৰিচালনা কৰিছিল। এই চিনেমাখন পৰিচালনা কৰাৰ পাছত 1935 চনত জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰথম অসমীয়া ছবি জয়মতী পৰিচালনা কৰিছিল। জয়মতীত অভিনয় কৰা প্ৰথম অসমীয়া মহিলা শিল্পী আছিল আইদেউ সন্দিকৈ। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে, প্ৰথম অসমীয়া ছনেটটোৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰিয়তমাৰ চিঠি। চন্দ্ৰ গোস্বামীয়ে প্ৰিয়তমাৰ চিঠি নামৰ ছনেটটো লিখিছিল। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে, প্ৰথম অসমীয়া ছনেট পুথিখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মালচ। মালচ নামৰ ছনেট পুথিখন লিখিছিল তিলেশ্বৰ বৰুৱাই। আমাৰ এই চিৰিজৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে, গুৱাহাটী ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে R.F. লজ। গুৱাহাটী হাইকোৰ্ট 1948 চনত প্ৰথম প্ৰতিষ্ঠা হৈছিল। আমাৰ এই চিৰিজৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে, গুৱাহাটী ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হলিৰাম ডেকা। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে, অসমৰ প্ৰথম চিনেমা হলটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জোনাকী। জোনাকী নামৰ চিনেমা হলটো তেজপুৰত আছে আৰু এই চিনেমা হলটো প্ৰতিষ্ঠা কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে, প্ৰথম ঘূৰণীয়া মেজমেললৈ যোৱা অসমীয়া কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চন্দ্ৰধৰ বৰুৱা। প্ৰথম ঘূৰণীয়া মেজমেল 1930 চনত লণ্ডনত অনুষ্ঠিত হৈছিল। আমাৰ আজিৰ এই চিৰিজৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে, ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰঞ্জন গগৈ। ৰঞ্জন গগৈ 2024 চনত অসম বৈভৱ বঁটা লাভ কৰিছিল। আমাৰ আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে, মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তৰুণ শইকীয়া। আমাৰ আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে, অসমত চাহ বাগিচা প্ৰতিষ্ঠা কৰা প্ৰথম অসমীয়া কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মণিৰাম দেৱান। মণিৰাম দেৱানৰ প্ৰকৃত নামটো আছিল মণিৰাম বৰভাণ্ডাৰ বৰুৱা। আমাৰ আজি জি.কে চিৰিজৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে, প্ৰথম অসমীয়া মহিলা শ্বহীদ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মংৰী মালতী মেম। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে, অসমৰ প্ৰথম লোক আদালত ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হাজো। আজিৰ জি.কে চিৰিজৰ অন্তিমটো প্ৰশ্ন হৈছে, প্ৰথম অসমীয়া আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰা চলচ্চিত্ৰখনৰ নামটো কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সাগৰলৈ বহু দূৰ। সাগৰলৈ বহু দূৰ চিনেমাখন পৰিচালনা কৰিছিল জাহ্নু বৰুৱাই। আমাৰ এই প্ৰশ্নটোৱে আজি আমাৰ জি.কে চিৰিজৰ অন্তিমটো প্ৰশ্ন আছিল। যদি আপুনি ভিডিঅ'টো ভাল পালে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক আৰু শ্বেয়াৰ কৰি দিব। পৰৱৰ্তী প্ৰশ্নসমূহ চাবৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।